বেষ্ট ফাউণ্ডেশ্যন নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ কেইবাটাও অভিযোগ উত্থাপিত কৰি ভুক্তভোগী পৰিয়ালে দাখিল কৰিলে এজাহাৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি জুৰিয়াৰ উদ্বাৰী ড্ৰাগছ আসক্ত যুৱক শফিকুল ইছলামক চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল নগৰ শিলঙস্থিত বেষ্ট ফাউণ্ডেশ্যন নিচামুক্তি কেন্দ্ৰত প্ৰায় এমাহ পূৰ্বে নিচামুক্তি কেন্দ্ৰত ভৰ্তি হোৱা শফিকুল ইছলামক মঙলবাৰৰ দিনা শাৰীৰিক অসুস্থতাৰ বাবে NMCHলৈ যোৱাৰ কথা পৰিয়ালক জনাই নিচামুক্তি কেন্দ্ৰৰ পৰা কিন্তু NMCHত পৰিয়ালৰ লোক উপস্থিত হৈ মৃত অৱস্থাত দেখা পায় শফিকুল ইছলামক ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰি কেইবাটাও ভয়ংকৰ অভিযোগ উত্থাপিত কৰে কলচলে আশা বলৰ কৰণত মোৰ বাকীক দিছো দিয়াৰ পিছত সেই চিকিৎসা ভাল কৰে বুলি দিছো দিয়াৰ পিছত একমাহ গৈছে মানুহ গবা গৈছে মানুহ চাবলৈ সিহঁতো মানুহ নেদেখায় মানুহ ঠিকেই আছে কি কাৰণে দিছিলে এই মানে হেৰি ডাছ খাই যায় মানে সেইটো কাৰণে ট্ৰিটমেণ্ট কৰিবলৈ দিছো তাৰ হেৰি কৰণত দিছিলো কিমান দিন আগত দিছিলে একমাহ হৈছে আজি একমাহ হৈছে কি হৈছে এতিয়া হৈছে মানে কি মানে খবৰ দিছে খবৰ দিব কৈছে বোলে হেৰি তোমাৰ মানুহজনী বেমাৰ পটকা আহক তাৰপিছত গৈছে গৈ পেলাই মানে কি মানুহ পোৱা নাই লগে হেৰি মুখলৈ লৈ গৈছে ডাক্তৰক কাক দিছিলে তাত মোৰ ডাঙৰ ককায়েক দিছো কি নাম শফিকুল ইছলাম তাৰপিছত কি হৈছে তাৰপিছত লৈ গৈছে লৈ পেলাই মানে ডাক্তৰক সুধিছো ছাৰ কেনেকুৱা পাইছে কৈ মই ডেট পাইছো তাৰপৰা ডেডি আনিছে মানে পুলিচে আপোনালোকে খবৰ কেতিয়া পাইছো আপোনাৰ সন্ধ্যা 6টাত তেতিয়া গৈ কি দেখা পাইছে পাইছো ডেট কোনদিনা খবৰ পাইছে যোৱাকালি এতিয়া কি পিছত কি হ'ল মোৰ দেউতাকে দিছো মাৰি দিছে বেজি মাৰি পেলাই মাৰি দিছে কোন গাঁও তোমালোকৰ উদমাৰী গাঁও ক'ত দিছিলা তাৰপিছত কি কেতিয়া দিছিলা কিমান দিন আগত একমাহ হৈছে কিমান টকা লয় মাহে 12,000 টকা কোনো চিকিৎসা নকৰে নহয় কোনো চিকিৎসা নকৰে দিয়াৰ পিছত যোগাযোগ কৰিছিলা নে তাতে তোমালোক মই গৈছো নেদেখা কি কয় ঠিকই আছে তোমাৰ দেউতা ঠিকই আছে এতিয়া কি কবা যেহেতু এতিয়া এজাহাৰ দিছা এতিয়া কিয় মৰিছে মোৰ দেউতা যদি ভালে আছে এতিয়া কিয় মৰিছে মোৰ দেউতা ভাল আছে মোৰ এইটো বিচাৰ লাগিবই মোৰ দেউতা যদি ভাল আছে ইমান সময়ৰ পিছত মোৰ দেউতা মৰি যাব কি নাম তোমাৰ দেউতা শফিকুল ইছলাম আৰু কি বহন কি দাবী জনাবা মোৰ দেউতাৰ বিচাৰ লাগিবই মোৰ দেউতাৰ পিটি পেলাই মাৰিছে মই গম পাইছো এইটো যোৱাকালি খবৰ পাইছা তোমালোক ডাক্তৰে কৈছে মোৰ দেউতাৰ পিটি পেলাই মাৰিছে বেজি মাৰি পেলাই মাৰিছে বিষ খাৱাই পেলাই মাৰিছে ডাক্তৰে কৈছে ৰিপোৰ্ট আহিছে মোৰ ওচৰত নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী আশৰাফুল আলমে ড্ৰাগছ আসক্ত যুৱকৰ চিকিৎসাৰ নামত মাহে 10-12,000 টকা লয় যদিও কেন্দ্ৰটোত নামমাত্ৰ চিকিৎসা কৰা আৰু নিম্নমানৰ খাদ্য যোগানেৰে ব্যাপক লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কেইবাটাও অভিযোগ উত্থাপিত কৰি সৰ্বগাঁও আৰক্ষী চকীত কেন্দ্ৰটোৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নিউজ ডেস্ক BSN 24